বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ৫টা কামৰ আধাৰশিলা স্থাপন কৰে। বিধায়কজনে ২০২৪-২৫ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ বাছবাৰী স্কুলৰ দেৱালৰ বাবদ ২.৫ লাখ টকা, নাগৰী বজাৰৰ দলং মেৰামতিৰ বাবদ ৪ লাখ টকা, বালাৰপেট কবৰস্থানৰ দেৱালৰ বাবদ ২.৫ লাখ টকা, ৩ নং বাছবাৰী প্ৰাথমিক বিদ্যালয়ৰ দেৱাল নিৰ্মাণৰ বাবদ ২ লাখ টকা, ৩ নং ভাণ্ডাৰা কবৰস্থানৰ দেৱাল নিৰ্মাণৰ বাবদ ৩ লাখ টকাৰ কামৰ শুভাৰম্ভ কৰে। বিধায়কজনে কামৰ শুভাৰম্ভ কৰি বিগত ৫ বছৰত উত্তৰ অভয়াপুৰী সমষ্টিত ঐতিহাসিক কাম কৰিবলৈ সক্ষম হৈছে বুলি কয়। কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আব্দুল বাতিন খণ্ডকাৰে এছআৰ আৰু উজনি অসমত চলোৱা অত্যাচাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। সমষ্টি সম্মানীয় বিধায়ক সাহেব সমত আমাদের এই অনুষ্ঠানের জন্য 2 লাখ টাকা আজি ইয়াত আমাৰ যিটো অলপ পইচা দি 4 লাখ টকা দিছে, আমন্ত্ৰণ দিছে, গতিকে আমি এইখিনি দি চলাচলৰ মানে আমাৰ যিটো অভয়াপুৰী উত্তৰ সমষ্টি বা বৰ্তমানৰ যিটো ছিজন গ্ৰাম সমষ্টি অসমৰ ভিতৰতে এটা অন্যতম অনুন্নত সমষ্টি। এই সমষ্টিত বহুত কাম কৰিবলগীয়া আছে আৰু উন্নয়ন যিমানে কৰা নহওক কিয় বহুত কাম এতিয়াও বাকী। আমি এটা উন্নয়নৰ কাৰণে এটা তৎপৰতা লৈছোঁ, উন্নয়নে এটা গতি লৈছে, এটা ধাৰা আহিছে। আজি আমি LED ফাণ্ডৰ বাঁশবাৰী চালাবিলা গাঁও পঞ্চায়তত 5টাকৈ কামৰ আঁচনি উদ্বোধনী কৰিলোঁ। এটা কাঠৰ দলং 4 লাখ টকা ব্যয় সাপেক্ষে মানে ৰিপেয়াৰিং কৰা হ'ব। এটা স্কুল মানে 1 নম্বৰ বাঁশবাৰী মধ্যপাৰা LP স্কুলৰ 2.5 লাখ টকা দি এটা বাউণ্ডাৰী ৱালৰ কামো মানে শুভ আৰম্ভ কৰা হ'ল। আকৌ 2 নম্বৰ ভাণ্ডাৰাত এটা কবৰস্থানত 3 লাখ টকা অনুদান দিয়া হৈছে বাউণ্ডাৰী ৱালৰ কাৰণে। আকৌ বালাৰপেটত আমি এটা মানে কবৰস্থানৰ বাউণ্ডাৰী ৱালৰ কাৰণে 2.5 লাখ টকা মানে MLLDৰ ফালৰ পৰা দিয়া হৈছে। আৰু আজি আমি 3 নম্বৰ বাঁশবাৰী LP স্কুলত এটা ভোট গ্ৰহণ মানে 2টাকৈ কেন্দ্ৰ আছে ইয়াত, কিন্তু বাউণ্ডাৰী ৱাল নাই। তাতে ৰাইজৰ মানে বহুত দিনৰ পৰা এটা দাবী যে বাউণ্ডাৰী ৱাল হ'ব লাগে। তো প্ৰাথমিক পৰ্যায় হিচাপে 2 লাখ টকাৰ এটা অনুদান আগবঢ়োৱা হৈছে MLLDৰ ফালৰ পৰা, যাতে বাউণ্ডাৰী ৱালৰ কাম প্ৰথম ফেজত আৰম্ভ কৰিব পৰা যায়। এই কামখিনি আজি আমি মানে কামৰ শুভ আৰম্ভ কৰিলোঁ। সেয়ে এটাই কথা যে উন্নয়নৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ। ৰাস্তা ঘাটে কওক বা নদী বান্ধৰ কথাই কওক বা মডেল অংগনবাদীৰ কথাই কওক, স্কুলৰ কথাই কওক, স্বাস্থ্যখণ্ডৰ কথাই কওক, সকলো দিশতে এটা গতি লৈছে উন্নয়নৰ দিশত, কিন্তু এতিয়াও বহুত কাম বাকী। তো কামখিনি মানে অনাগত দিনত হৈ উঠিব বুলি আমি মানে আশাবাদী। যিটো ধাৰা মানে ইতিমধ্যে অব্যাহত চলি আছে উন্নয়নত, সেই ধাৰা অব্যাহত থাকিলে অতি শীঘ্ৰেই আমাৰ এই অনুন্নত সমষ্টিটো উন্নত সমষ্টিলৈ মানে ৰূপান্তৰ হ'ব পাৰিব বুলি আশাবাদী। এছআৰ মানে কি, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই বিজেপি দলে যে ভোট চুৰি কৰে, এই কথাটো যোৱা বিগত বহুত দিনৰ পৰা কৈ আহি আছে। তা আমি কিছুমানে আমাৰ কিছুমান ৰাইজে কয় যে নাই তেখেতে এনে কয়, বিজেপিৰ নেতাবিলাকে কয় যে নাই এনে মিছা কথা কয়। এইবুলি আকৌ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই সাক্ষ্য দিলে যে নাই বিজেপি দলে ভোট চুৰি কৰে। তাৰ কাৰণ তেওঁ নিজে ক'লে যে আমি বিজেপি দলৰ কৰ্মীসকলক লগাই দিছোঁ মানে যাতে ভোট কৰ্তন কৰাৰ কাৰণে তেওঁলোকে 7 নম্বৰ ফৰ্ম ফিল আপ কৰে। তেওঁ নিজে তাৰমানে সাক্ষী দিলে যে ৰাহুল গান্ধী আমাৰ নেতা, গতিশীল নেতা ৰাহুল গান্ধী ডাঙৰীয়া যিটো ইমান দিনে কৈ আহিছিলে যে ভোট চুৰি হয়, সেই কথাটো তেখেতেই সাব্যস্ত কৰিলে। মানে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে মুখে স্বীকাৰ কৰিলে যে হয় তেখেতসকলে ভোট চুৰি কৰে। আৰু তাৰ উদাহৰণ তেখেতৰ ষ্টেটমেণ্টটো আছেই। ৰাতি দিনে বিজেপিৰ কৰ্মকৰ্তাসকল
চৰকাৰী অফিচত বহি এইবিলাক কাম কৰি থকা ইতিমধ্যে বহুত বাতৰি বা বাতৰি প্ৰকাশ পাইছে। গতিকে স্পষ্ট হৈছে যে বিজেপি বা বিজেপি দলৰ চৰকাৰে অসমত ভোট চুৰি কাৰ্যত লিপ্ত হৈছে। আৰু প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে মই নিজে আমি যি মানে বঙাইগাঁও জিলাত প্ৰশাসনৰ লগত বহিছোঁ। আকৌ মোক APCCৰ ফালৰ পৰা কৰিমগঞ্জত দায়িত্ব দিয়া হৈছিলে বৰাক ভেলীত, তাতেও বহু বৃহৎ আকাৰে মানে ভোট কৰ্তন কৰাৰ এটা ভোট চুৰি কৰাৰ এটা মানে চক্ৰান্ত চলি আছিল। তাতেও গ'লোঁ, গৈ পেলাই আমি কিছু কাম প্ৰশাসনৰ লগত আলাপ আলোচনা কৰিলোঁ আৰু কিছু টিম গঠন কৰি দিলোঁ এডভকেটসকলক লৈ পেলাই, যে যাতে আমাৰ হিয়াৰিং অফিচাৰবিলাকে খামখেয়ালি কৰিব নোৱাৰে। এইখিনি কাম আমি পদক্ষেপ হিচাপে লৈছোঁ। বাকী ভোট চুৰি হোৱাটোতো সঁচা কথা, এইটো মানে মুখ্যমন্ত্ৰী নিজে কৈ আছে। নাই, এতিয়া আপোনাৰ চৰকাৰৰ মুৰব্বী যিজন, তেখেত যিটো শপত লৈছে বা সংবিধানৰ প্ৰতি যিটো তেখেত শপত লৈছে যে সকলোকে কাৰো লগত ভেদভাৱ নকৰিব, সকলোৱে সমদৃষ্টিৰে চাব, সংবিধানৰ নামত শপত লৈছে, তেখেত নিজে শপত ভংগ কৰিছে। ভংগ কৰি পেলাই তেখেতে সদায় সমাজত বিভেদ সৃষ্টিকাৰী কথাবিলাক কৈ আহি আছে। গতিকে সেই কথাত আৰু চৰকাৰৰ মুৰব্বীয়ে যেতিয়া এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক বিভেদ সৃষ্টিকাৰী কথা কয়, তেতিয়াহ'লে প্ৰশাসন অট'মেটিক মানে অলপ দুৰ্বল হৈ পৰে, মানে ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত। সেয়া দেখিবলৈ পাইছোঁ। আৰু কিছুমান সংখ্যালঘু নেতাই তেওঁলোকে যেতিয়া বক্তব্য দিয়ে, বক্তব্য দিয়াতেও দায়িত্বশীল বক্তব্য দিয়া দেখা নাযায়। তেওঁলোকে মানে কিছুমান কথা মানে অলপ চৰাই কোৱা দেখা যায়, যাৰ ফলত বিজেপিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ লগত মানে যেনে এক হাতত তালি নাবাজে বুলি যিটো কথা, আমি ইদানিং কিছুদিন আগতে এগৰাকী, মই নাম নকওঁ, এগৰাকী সংখ্যালঘু নেতা এনেকুৱা ভাষণ দিলে যে তাৰ কিছু মুহূৰ্ততে মুখ্যমন্ত্ৰী মহোদয়ে কি কৰিলে, এই ইছ্যুটো লৈ পেলাই তেখেত মানে চৰম পন্থা অৱলম্বন কৰিলে যে ৰিক্সা ভাড়া 5 টকাৰ ঠাইত 4 টকা দিব লাগে। আৰু তাৰ সেই কথাৰ গইনা লৈ পেলাই এতিয়া তথাকথিত জাতীয়তাবাদী শিবিৰৰ পৰা কিছুমানে আকৌ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে উজনি অসমত।